মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ নালাপাৰাত নিশা মাফিয়াই কাটিলে 3ডালকৈ মূল্যৱান চেগুন গছ। গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভঁৰাল স্বৰূপ অসম মেঘালয় সীমান্তৰ ৰাণীৰ সংৰক্ষিত বনাঞ্চলসমূহত এতিয়া মাফিয়া প্ৰকৃতিৰ লোকে সুযোগ বুজি অব্যাহত ৰাখিছে গছ কটা কাৰ্য। বিশেষকৈ ৰাণী বনাঞ্চলত প্ৰয়োজনীয়তকৈ বনকৰ্মীৰ সংখ্যা বহু কম হোৱা, একাংশ বনকৰ্মী বন বিষয়াৰ মাফিয়া প্ৰকৃতিৰ লোকৰ সৈতে গোপন সম্পৰ্কত থকা বুলি থকা অভিযোগ এতিয়া আৰু অধিক তীব্ৰতৰ হৈছে আৰু সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহত বাস কৰা একাংশ লোকে ধনৰ বিনিময়ত মাফিয়া গছ কটা কাৰ্যত সহযোগিতা আগবঢ়াই অহাৰ বাবে ৰাণী সংৰক্ষিত বনাঞ্চলসমূহত মাজে সময়ে গছ কটা কাৰ্য অব্যাহত আছে বুলি সচেতন লোকসকলে অভিযোগ কৰি আহিছে। এনে অভিযোগৰ মাজতে কালি নিশাৰ ভাগত মাফিয়াই পুনৰ ৰাণীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ নালাপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ পৰা কিছু নিলগৰ মেঘালয় সীমান্তৱৰ্তী বেলগুৰি ৰাজহুৱা শ্মশানৰ গাতে লাগি থকা সংৰক্ষিত বনাঞ্চলৰ 3ডালকৈ মূল্যৱান চেগুন গছ কাটি কাষতে থকা জংঘলত লুকুৱাই থৈ যায়। অৱশ্যে পুৱাৰ ভাগত কোনো লোকে এই বিষয়ে নালাপাৰা খণ্ড বন কাৰ্যালয়ত অৱগত কৰাৰ লগে লগে পূব কামৰূপ বন সংমণ্ডলৰ ডিএফঅ গৰাকীও গছ কটা কথাটো অৱগত কৰে। তাৰ পাছতে বনকৰ্মী দলে দুপৰীয়া কটা চেগুন গছৰ টুকুৰা কেইটা ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ আনে। অঞ্চলটোৰ সচেতন লোকসকলে কৰা অভিযোগ অনুসৰি সেই অঞ্চলত গছ কটা কাৰ্যত ৰবীন ওৰাং, ছানী ওৰাং, ধুন ওৰাং, বুলবুল ৰাভাৰ নেতৃত্বত কিছু সংখ্যক স্থানীয় লোকে ধনৰ বিনিময়ত দুষ্কৃতিকাৰীক সহযোগিতা আগবঢ়াইছে। জানিব পৰা মতে ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ মেঘালয় সীমান্তৱৰ্তী শুকুৰবৰীয়া, চেঁচা, জয়পুৰ, নালাপাৰা আৰু গাৰোপাৰাৰ উপৰিও ছজ্জনপাৰা এইকেইটা খণ্ড বন বিষয়াৰ কাৰ্যালয়ত বনকৰ্মীৰ সংখ্যা কম হোৱাৰ লগতে অসম বন সুৰক্ষা বাহিনীৰ জোৱানো মাত্ৰ কেইজনমানহে আছে। সমান্তৰালভাৱে খণ্ড বন বিষয়াৰ কাৰ্যালয়ত বনকৰ্মীৰ টহল দিবলৈ যোৱাৰ বাবে দিয়া হোৱা নাই উপযুক্ত বাহন। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।